অসমৰ এতিয়া চুকে কোণে বিহুক আদৰাৰ প্ৰস্তুতি চলিছে। বিহুৰ নৃত্য, ঢোল-বাদকে আদি কৰি বিভিন্ন আখৰা চলি আছে। বৰপথাৰৰ বৰচাপৰি জনকল্যাণ ভৱনতো সমন্বয় শিশু বিকাশ চৰা ধনশিৰ উদ্যোগত যোৱা 24 মাৰ্চৰ পৰা 30 মাৰ্চলৈকে আখৰা চলি আছে। লগতে আখৰাৰ অন্তত সমবায় শিশু বিকাশ চৰা ধনশিৰ উদ্যোগ আৰু স্থানীয় ৰাইজৰ সহযোগত 31 মাৰ্চত দিনজোৰা কাৰ্যসূচীৰে চিত্ৰাংকন, কবিতা, ঢোল-বাদন, মৌ বিহুৱতী, বৰ বিহুৱতী আৰু সৃষ্টিশীল নৃত্যৰ সাহিত্য আৰু সাংস্কৃতিক প্ৰতিযোগিতাৰ আয়োজন কৰিছে। ধনশিৰি শিশু বিকাশ মঞ্চৰ জৰিয়তে আমাৰ বৰচাপৰি এলেকাত ৰাইজৰ সহযোগিতাত আমাৰ 31 মাৰ্চৰ যি কাৰ্যসূচী শিশুসকলৰ কাৰণে নানা প্ৰতিযোগিতা, এই প্ৰতিযোগিতাসমূহত শিশু মঞ্চৰ বিষয়ববীয়াসকলে ইতিমধ্যে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। বিশেষকৈ আমি দেখি আছোঁ যে আমাৰ সম্পাদক শ্ৰীযুত পৰাণ গোস্বামীদেৱে যথেষ্ট কষ্ট কৰি আমাৰ গাঁও এলেকাত তেখেতে ঘূৰি আমাৰ যুৱকসকলৰ লগত, যুৱতীসকলৰ লগত যথেষ্ট আলোচনা কৰি আমাৰ এই মঞ্চৰ কাৰণে যথেষ্ট তেখেতে কষ্ট কৰিছে। আমি তেখেতলৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই বৰচাপৰি জনকল্যাণ ভৱনতে নানা প্ৰতিযোগিতা আৰম্ভ হৈছে। যোৱা 24 তাৰিখৰ পৰা ঢোল-বাদন, বিহু নৃত্য অন্যান্যকে ধৰি 30 তাৰিখলৈকে ইতিমধ্যে কাৰ্যসূচী তেওঁলোকে যি কৰ্মশালা কৰিছে, আমি তাতো তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে তেখেতসকলে 31 তাৰিখলৈ আমাৰ বৰচাপৰিবাসী ৰাইজৰ সহযোগিতাত ধনশিৰি শিশু বিকাশ মঞ্চই যি 31 মাৰ্চৰ তাৰিখত যি প্ৰতিযোগিতাসমূহ পাতিবলৈ লৈছে আগন্তুক ৰঙালী বিহুৰ আগত, আমি সেইটো বৰ আনন্দিত হৈছোঁ আৰু ৰাইজো আনন্দিত হৈছে। তথাপি আমাৰ ইয়াত বহুতখিনি ইয়াত কৰ্ম চলি আছিলে, ভাগত চলি আছিলে বাৰমুখীয়া নামঘৰত এসপ্তাহ, তাৰপিছতে বৰ নামঘৰ পাজনতো ইতিমধ্যে কাৰ্যসূচী চলি আছে। তথাপিতো আমাৰ শিশু বিকাশ মঞ্চ ধনশিৰিয়ে তেখেতসকলৰ যি আহ্বান আৰু যি সহযোগিতাৰ কাৰণে আমাৰ যুৱক যুৱতীসকল ৰাইজে সহযোগিতা আগবঢ়াইছে, আমি যাতে অহা 31 তাৰিখৰ দিনটো সকলোৱে যাতে প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰক আৰু সৃষ্টিশীল যি আমাৰ শিশুসকল আছে সকলোৱে অংশগ্ৰহণ কৰি আমাৰ আৰ্ট আছে, বিহুগীত, অন্যান্য কুইজ, এনেকুৱা কবিতা আবৃত্তি, মৌ কুঁৱৰী, সৰু বিহুৱতী, এনেকৈ ধৰণে কম্পিটিশ্যনবিলাক বা প্ৰতিযোগিতাবিলাক আছে। সকলোৱে যাতে আমাৰ 31 তাৰিখে যোগদান কৰক আৰু শিশুসকলৰ ভৱিষ্যত বিকাশৰ সাধনৰ কাৰণে এই মঞ্চটোৱে আগবঢ়াইছে যি ধনশিৰি শিশু বিকাশ মঞ্চ। আমি এই ধনশিৰিৰ লগতে শিশু বিকাশ চৰাই যি সহযোগিতা আগবঢ়াইছে আৰু সহযোগিতাৰ সম্পূৰ্ণ কামখিনি কৰিবলৈ লৈছে, তেখেতসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে জনকল্যাণবাসী ওচৰে পাঁজৰে সকলো ফালৰ পৰা তেখেতসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যাতে অনুষ্ঠানটো ৰঙালী বিহু আগে আগে 31 মাৰ্চত সুন্দৰভাৱে হয়, আমি সকলোলৈকে আমি বিষয়ববীয়া ধনশিৰি সমন্বয় মঞ্চক আমি কৃতজ্ঞতা জ্ঞাপন। সৰুপথাৰৰ পৰা পৰাণ গোস্বামীৰ ৰিপৰ্ট, অসম আদিত্য।